So hello students, so আজি আমি start কৰিম বৰ্গ আৰু বৰ্গমূল। এইটো তোমালোকৰ মেথছৰ কাৰণে ফাৰ্ষ্ট ক্লাছ হয়, ঠিক আছে? So ফাৰ্ষ্ট ক্লাছ হলে বৰ্গ আৰু বৰ্গমূলৰ আমাৰ ৰিভিজন চেপ্টাৰ 1 আৰু ইয়াৰে অনুশীলনীৰ আমি 1 নম্বৰ চেপ্টাৰটো কৰিম, মানে R1 চেপ্টাৰটো কমপ্লিট কৰিম, ঠিক আছে? মই যিমানখিনি থিওৰি লাগে অলপ অলপ কভাৰ কৰিম। থিওৰি মানে কি, যোনখিনি লিখা যাতে তোমালোকে কোৱেশ্চনছ খিনি আগতে বুজি পাই লোৱা, সেইখিনি অভাৰভিউ মই তোমালোকক আগতে দি দিম, ঠিক আছে? সো এনসিআৰটি যোনটো ফাৰ্ষ্ট পেজ আছে, সো সেইখিনি মই সাইডত দি দিম, মই এবাৰ শুনাই দিম, অলপ অলপ বুজাই দিম, ঠিক আছে? সো যদি কোনো প্ৰথম লাইনটোত কি আছে চোৱা, যদি কোনো এটা স্বাভাৱিক সংখ্যা mক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি, য'ত nও এটা স্বাভাৱিক সংখ্যা, ঠিক আছে? তেতিয়া mক বৰ্গ সংখ্যা, m টো বৰ্গ সংখ্যা হ'ব। যেনেকুৱা কি কৈছে, যেতিয়া m এটা স্বাভাৱিক সংখ্যা বুলি কৈছে, ঠিক আছে? m এটা স্বাভাৱিক সংখ্যা, ঠিক আছে? যদি m ৰ মান যদি n স্কয়াৰ হয়, তেতিয়া আমি ইয়াক বৰ্গ বুলি কম, mক বৰ্গ বুলি কম, ঠিক আছে? m এটা বৰ্গ সংখ্যা, ওকে? সো সেকেন্ড নম্বৰ পইণ্টটো চোৱা, সেকেন্ড নম্বৰ পইণ্টত কি কৈছে, যেনেকে এইটোৰ এক্সাম্পল যেনেকুৱা 4 = 2 স্কয়াৰ, ওকে? 4ক আমি স্কয়াৰ হিচাপত আমি কি লিখিব পাৰো, 4 = 2 স্কয়াৰ। 2 স্কয়াৰ মানে কি 4 হয় সংখ্যাটো, ঠিক আছে? সো এতিয়া যেতিয়া আমাক 9 থাকে, 9 টো আমি কি লিখিব পাৰো, 3 স্কয়াৰ। যেতিয়া 81 থাকে, তেতিয়া আমি ইয়াক কি লিখিব পাৰো, 9 স্কয়াৰ, ওকে? সো এইটা বৰ্গ হয় ইয়াৰে। 81 টো কাৰ বৰ্গ, 9 ৰ বৰ্গ, ওকে? সো তেনেকা বস্তু হয়। সো এটা 2 নম্বৰ পইণ্টত চোৱা, সকলো সংখ্যা ইম্পৰ্টেন্ট পইণ্ট হয় হা, যেতিয়া এমসিকিউত আহিব, ইয়াৰ পৰা আহিলে এমসিকিউ কোৱেশ্চনছ আহিব মেক্সিমাম, ওকে? সো প্ৰথম লাইনটোত, সেকেন্ড লাইনটোত সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 9 থাকিব লাগিব, ওকে? 0 1 4 5 6 9, 0 1 4 5 6 9 একক স্থান বলে তো একক স্থান মানে কি, ক্লাস 6 5 ত পঢ়ি ৰহা বস্তু এইবোৰ, হয় নাই? সো 0 1 4 5 6 একক স্থান মানে কি, ধৰা হল আমাক 216 দিয়া আছে, সো ইয়াৰে একক স্থান কোনটো, ওকে? সো একক স্থান কোনটো হ'ব, ইয়াৰে যোনটো ফাৰ্স্ট নাম্বাৰ আহে হেতুক আমি একক স্থান বুলি কওঁ, ওকে? সো দশমিক স্থান কোনটো, এইটো, ওকে? এশৰ স্থান কোনটো, এইটো। সো সেইখিনি জানা তোমালোকে। এতিয়া আমাক সেকেন্ড নম্বৰ পইণ্টটো কি কৈছে, যে একক স্থানত 9 6 5 4 1 0 দি সংখ্যাটো নাম্বাৰটো হে হ'ব লাগিব, তেতিয়া বৰ্গ সংখ্যা হ'ব, ওকে? কিছুমান ক্ষেত্ৰত নহব পাৰে, যদি একক স্থানত তোমালোকে 9 6 5 4 1 0 দেখা পোৱা নাই, একক স্থান মানে কি বৰ্গ সংখ্যাই নহয়, ডাইৰেক্ট কথা, আৰু কি বৰ্গ সংখ্যাই নহয়, ডাইৰেক্ট এলিমিনেট কৰি দিয়া সেইটো অপচন, ওকে? সো 3 নম্বৰ পইণ্টত কি কৈছে, বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। কেনেকে যুগ্ম সংখ্যক শূন্য, এতিয়া 3 নম্বৰ পইণ্টত কি কৈছে, যে বৰ্গ কি বুলি ক'লে, বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। যেনেকে ধৰা হল আমি 1000 ৰ স্কয়াৰ ওলাব লাগে, আমি ইয়াৰ স্কয়াৰ ওলাব পাৰিম নেকি, নোৱাৰো। কাৰণ চোৱা, এই সংখ্যাটোত কেইটা সংখ্যা আছে, সংখ্যা আছে, 3টা সংখ্যা আছে, হয় নাই? 3টা সংখ্যা আছে, 3টা সংখ্যা থাকিলে কেনেকে হ'ব, আমাৰ 3 নম্বৰ ৰুল মতে একৰ পিছত যুগ্ম সংখ্যক শূন্য থাকিব লাগিব। এতিয়া 3টা শূন্য আছে, তিনিটো তোমালোকৰ যুগ্ম নে অযুগ্ম সংখ্যা, অবভিয়াসলি যুগ্ম সংখ্যা হয় নাই? অযুগ্ম সংখ্যা হয়, ওকে? সো তিনিটো অযুগ্ম সংখ্যা, সো সেইকাৰণে ইয়াৰ বৰ্গ নাই। কিন্তু তোমালোকে ক'ব পাৰি ইয়াত 10 কিউব আছে, সো এইটো ঘনমূল হৈ যাব, ওকে? 10 কিউব তো ঘন হয়। সো এতিয়া 10 কিউব আমি R2 চেপ্টাৰত পঢ়িম, ওকে? সো ইয়াৰে বৰ্গ নাই। এতিয়া 1000 চাৰিটা শূন্য লগাই দিলো, ওকে? এটা 4টা শূন্য লগাই, সো ইয়াৰ বৰ্গ সংখ্যা কিমান আহিব, 10 to the power 4, 10 power 4, ওকে? সো এতিয়া একক এইকেইটাত তোমালোকে মোক কোৱা, এইকেইটাত কেইটা শূন্য আছে, এটা দুটা তিনিটা চাৰিটা, চাৰিটো কি সংখ্যা, যুগ্ম সংখ্যা। এতিয়া 10 power 4 ক আমি এইটো কৰি মানে লিখিলো 100 স্কয়াৰ লিখিব পাৰো, ওকে? সো ইয়াৰ বৰ্গ আছে না, আছে, হয় নাই? সো হেনেকে প্ৰসিড কৰো আমি। এতিয়া 4 নম্বৰ পইণ্টত চোৱা, বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া, ঠিক আছে? বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া, যেনেকে 7 ৰ বৰ্গ কি, 7 ৰ বৰ্গ কি আহিব, 49, ওকে? এতিয়া 49 ৰ
বৰ্গমূল কি আহিব ইয়াতে 49 বৰ্গমূল 7 তো দেখা পালা প্ৰতিক্ৰম প্ৰক্ৰিয়া কি বুলি ক'লে বিপৰীত প্ৰক্ৰিয়া চোৱা 7 বৰ্গ 49 এতিয়া 49 বৰ্গমূল 7 উল্টা বস্তুটো উল্টা দেখা পাইছা ওকে সো হেতুৱে বুজাইছে ইয়াতে ওকে সো আৰু এটা লাইন লিখিলো এইটো কোৱেশ্চনছটো আছে চাগে মই পাহৰিছো সো এৰ বৰ্গ যদি b হয় বৰ্গ যদি b স্কয়াৰ হয় ওকে সো 5 নম্বৰ পইণ্টটো তোমালোকে 4 নম্বৰ পইণ্টটো তলৰ খিনিত দেখা পাইছা কি বুলি লিখা আছে এৰ বৰ্গ b হলে b ৰ বৰ্গমূল a হ'ব ওকে সো হেতুৱে লিখি লবা আৰু অপচনে কৈছো 5 নম্বৰ পইণ্টটো চোৱা প্ৰতিটো বৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে কেনেকে প্ৰতিটো বৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে এটা ধনাত্মক আনটো ঋণাত্মক যেনেকে এতিয়া মোক কোৱা 5 নম্বৰ পইণ্ট প্ৰতিটো সংখ্যাৰ দুটা বৰ্গমূল থাকে এতিয়া কোৱা 49 বৰ্গমূল কি আহিব 7 ওকে 7 স্কয়াৰ ভাঙিব পাৰো ইয়াক আমি ওকে সো ইয়াকে এটো যাই পেলাই এটো 49 হয় ন এটা মোক কোৱা -7 স্কয়াৰ ইয়াক যেতিয়া ভাঙি দিবা -7 স্কয়াৰ মানে কি -7 স্কয়াৰ মানে কি ইন দা সেন্স -7 ইনটু -7 হয় না -7 ইনটু -7 এটা মাইনাস কি হৈ যাব প্লাস হৈ যাব সো হেতু কি আহি গল আমাৰ 49 ক্লিয়ার ডাউট ক্লিয়ার এতিয়া এইখিনি যদি বুজি পাইছা আমি এটা কোৱেশ্চনছত জাম্প কৰিম অনুশীলনী 1.1 ওকে সো এইখিনি নোট ডাউন কৰা তাৰপিছত আমি অনুশীলনী জাম্প কৰিম সো এটা ইয়াতে সো প্ৰথম কোৱেশ্চনটো চোৱা তলৰ সংখ্যা কেইটাৰ বৰ্গৰ সংখ্যাৰ একক স্থানত কি হ'ব আমাৰ এটা বৰ্গ ওলাব লাগিব হয় না সো বৰ্গ ওলাব লাগিলে এতিয়া ইয়াতে এটা ট্ৰিক্স আছে ঠিক আছে ট্ৰিক্স কি আছে সেইখিনি মই বুজাই আছো কিন্তু আগতে নরমাল মেথডত কৰিম যে একক স্থানত কি হ'ব এতিয়া একক স্থানত কি হ'ব একক স্থানটো কোনটো হয় মই তোমালোকক বুজালো দশমিক স্থান কোনটো হয় এটো বুজালো ঠিক আছে এতিয়া এইটো এনসারত আমি কি লিখিম একক স্থানত আমি কি বৰ্গ ওলাব দিছে ন সো সেই সংখ্যাটোৱে পূৰণ হৈ যাব হয় না 272 into 272 2 2 জাৰ 2 2 গুণ 4 7 2 গুণ 14 14 4 হাতত 1 2 2 গুণ 4 4 1 5 ওকে 7 2 গুণ 14 14 4 হাতত 1 7 2 7 7 গুণ 49 50 50 গুণ হাতত 5 ওকে 7 2 গুণ 14 14 পাছে 90 এতিয়া 2 2 জাৰ 4 2 7 জাৰ 14 14 और 4 হাতত 1 2 2 জাৰ 4 4 4 1 5 সো এতিয়া 4 আহিব 4 যোগ 4 কিমান আহিব 8 9 9 4 13 13 3 হাতত 1 5 1 6 6 1 7 73984 পালো আমি এতিয়া চোৱা একক স্থানত কি আছে আমাৰ 4 আছে ওকে সো ইয়াতে মই এটা লাইন লিখিম সো সেইখিনি তোমালোকে গোটেইকিটা কোৱেশ্চনৰ লাইনতে লিখি দিবা ওকে কেনেকৈ লিখিব লাগে মই কৈছো সো এতিয়া তলৰ সংখ্যাকিটা বৰ্গৰ একক স্থানত সো 272 সংখ্যাটোৰ 272 সংখ্যাটোৰ একক স্থানত কি থাকিব একক স্থানত 4 হ'ব ওকে সো এইকেইটাটো গোটেইকিটাতে লিখি দিবা এতিয়া চোৱা এটা ট্ৰিক্সটো এতিয়া কৈ দিম ওকে এইবোৰ আহিলে তোমালোকে ডাইৰেক্ট লাইনটো লিখি দিলে হ'ব এনেকৈ পূৰণ কৰি থাকিব নালাগে ওকে আহিলে 1 মাৰ্কৰে আহিব নহলে এমসিকিউত আহিব সো এতিয়া এইটোত আমি কেনেকৈ কৰিম 79 into 79 ওকে সো এটা কথা বস্তু লক্ষ্য কৰিছা যে যোনটো আমি একক স্থানত যোনটো প্ৰথম সংখ্যাটো পূৰণ কৰাটোৱে প্ৰথম সংখ্যাটো পূৰণ কৰাৰ পিছত আমি যোনটো সংখ্যা পাও হেতুৱে একক স্থান হেতু বস্তু লক্ষ্য কৰিছা এতিয়া চোৱা 272 into 272 প্ৰথম সংখ্যাটোৰ কি আছে 2 2 2 into 2 মানে কি 4 সো একক স্থানত কি আহিলে 4 সো ইয়াতো আমি হেতুৱে কৰিম ওকে একক স্থানত কি আছে এইকেইটা 9 into 9 9 আছে 9 into 9 মানে কিমান 81 9 into 9 মানে 81 সো আমাৰ কি আহিলে ইয়াতে 81 মানে 1 আহিব হাতত কি যাব 8 যাব তাছত 9 9 7 গুণ 56 56 8 জি হয় আৰু কিন্তু আমাক কোনটো লাগে একক স্থানত কোনটো আছে একটো আছে হয় না
বুজি পাইছা ওকে একক স্থানত কি আছে 1 2 আছে একক স্থানত কি আছে 1 2 আছে সো ইয়াৰে একক স্থানত কি আহিব ইয়াতে এইখিনি কেনেকৈ লিখিম 79 সংখ্যাটোৰ একক স্থানত কি হ'ব একক স্থানত 1 হ'ব ওকে এতিয়া চোৱা এইকেইটা অংক এইকেইটা নিউমেৰিকেল চোৱা 400 into 400 এইটোত আমি কি কৰিম 400 into 400 সো একক স্থানত কি হ'ব 0 0 into 0 is 0 সো একক স্থানত কি হ'ব 0 এই এনেকৈ লিখি দিবা 400 সংখ্যাটোৰ একক স্থানত 0 হ'ব ওকে তো 2637 এইটোতো আমি কি কৰিম 2637 into 2637 এনেকৈ পূৰণ কৰিব লাগে 7 7 2 49 49 9 হাতত 4 একক স্থানত কি 9 সো ডাইৰেক্ট 2637 ৰ একক স্থানত 9 আহিব ওকে সো এইখিনি কৰি দেখাব নালাগে ডাইৰেক্ট লিখিলে হ'ল 79 সংখ্যাটোৰ একক স্থানত 1 হ'ব 400 একক স্থানত সংখ্যাটোৰ একক স্থানত 0 হ'ব 2637 সংখ্যাটোৰ একক স্থানত 9 হ'ব ওকে সো বুজি পাইছা আমি কি কৰিব লাগে যদি একক স্থানৰ সংখ্যা খুদে বৰ্গ খুদে আমি এই লাষ্টৰ নাম সংখ্যাটোক দুবাৰ পূৰণ কৰি দিলে হৈ গ'ল কাম খতম ওকে তো তাতে আকৌ এইটো নকৰিবা আকৌ যে 7 into 7 49 যে 4 লিখি দিওঁ সেনেকা নহয় ঠিক আছে তো 9 টো লিখিবা 7 into 7 কৰাৰ পিছত যোনটো একক স্থানত থাকে সেইটোৱে লিখিবা ওকে সো এইখিনি লিখি লোৱা তাৰপিছত আমি কোৱেশ্চন নম্বৰ 2 টো কৰিম সো এটা ইয়াতে সো আমাক সুধিছে কোৱেশ্চন নম্বৰ 2 টো 1.1 মানে R1 ওকে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ওকে সো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এটা ওকে সো আমি যোনকেইটা পঢ়িছো ৰবা যোনকেইটা ৰুল পঢ়িলো আমি যে ৰুল নম্বৰ 2 যোৱা তোমালোকে ওকে এনসিইআরটি কি আছিল 0 1 যদি যেতিয়া একক স্থানত ভালকে শুনি লোৱা ঠিক আছে যেতিয়া একক স্থানত 0 1 4 5 6 9 নাথাকে 0 1 4 5 6 9 নাথাকে তেতিয়া আমাৰ কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ নহয় এইকেইটা সংখ্যা থাকিবই লাগিব একক স্থানত ওকে এইকেইটা সংখ্যা যেতিয়া একক স্থানত থাকিব এইকেইটা সংখ্যা যেতিয়া একক স্থানত থাকিব এইকেইটা সংখ্যা যেতিয়া একক স্থানত থাকিব তেতিয়াহে সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে ডাইৰেক্টলি নহয় যে এইটো হ'বই ঠিক আছে এটা তুমি মোক কোৱা 79 ৰ বৰ্গমূল আছে নেকি নাই কিন্তু হ'ব পাৰে সেইটো কন্ডিশন যদি এইকেইটা সংখ্যাৰ বাহিৰে বেলেগ সংখ্যা আছে তেতিয়াতো নহয় ওকে সো এতিয়া চোৱা ইয়াৰে একক স্থানত কিটা আমি ফাৰ্ষ্টতে চাম প্ৰথম ৰুল এইটোৱে হ'ব লাগে একক স্থান কি বলে পূৰ্ণবৰ্গ নহয় ওকে সো ফাৰ্স্ট ৰুল আমাৰ একক স্থানত কি আছে 7 আছে সো এতিয়া আমি চাম যে একক স্থানত এইটোৰ কাৰণ কি হ'ব সংখ্যা কিটা নোহোৱা বুলি কৈ দিছে নহয় ঠিক আছে সো যেহেতু সংখ্যাটোৰ লিখি লবা যেহেতু 1057 সংখ্যাটোৰ একক স্থানত 7 আছে সেইকাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় ওকে সো এনেকৈ লিখি দিলে হৈ যাব সংখ্যাটোৰ পূৰ্ণবৰ্গ নহয় কাৰণ পূৰ্ণ একক স্থানত 7 থাকিব নোৱাৰে ওকে সো এনেকৈ লিখিব সেই কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ একক স্থানত 7 থাকিব নোৱাৰে according to কি কোনটো ৰুলৰ মতে এইটো ৰুলৰ মতে ওকে আমাৰ একক স্থানত 0 1 4 5 6 9 থাকিবই লাগিব তেতিয়া আমি ক'ব পাৰিম যে সংখ্যাটো বৰ্গ কি বুলি কও
পূৰ্ণবৰ্গ হ'ব পাৰে ওকে সো এতিয়া চোৱা 7928 সংখ্যাটো ওকে সো এইটো লিখি লোৱা সেম টু সেম লিখিবা ইয়াতে যেহেতু দিবা 79228 দিবা ওকে সো সংখ্যাটো কেনেকৈ লিখিব লাগে মই হেতু কৈছো নহলে মই গোটেই কিটা লিখি থাকিলে মোৰ টাইম বহুত গুছি যাব ওকে তো যেহেতু 7928 সংখ্যাটোৰ একক স্থানত কি আছে 8 আছে ওকে সেই কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ একক স্থানত 8 থাকিব নোৱাৰে বুজিলা একক স্থানত 8 থাকিব নোৱাৰে এতিয়া থাৰ্ডটো সেম লিখিবা যেহেতু 222 সংখ্যাটো 222 সংখ্যাটোৰ একক স্থানত কি আছে 2 আছে 2 আছে সেই কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ একক স্থানত 2 থাকিব নোৱাৰে ওকে সো 640 এইটো ম্যাক্সিমাম ষ্টুডেন্টে ভুল কৰিব পাৰে এতিয়া চোৱা কিছুমানে কবা যে স্যাৰ ইয়াতে দেখোন একক স্থানত শূন্য আছে সো এইটো পূৰ্ণবৰ্গ হ'ব লাগে ওকে এইটো পূৰ্ণবৰ্গ হ'ব লাগে এতিয়া ৰুল নম্বৰ 4 ত যোৱা ৰুল নম্বৰ 4 নহয় ৰুল নম্বৰ 3 ত যোৱা মানে পইণ্ট নম্বৰ 3 এনসিআৰটি মই যোনখিনি আগতে পঢ়াম পইণ্ট নম্বৰ 3 কি কোৱা আছিল যে একক স্থানত আমাৰ যুগ্ম সংখ্যক কি লাগিব যুগ্ম সংখ্যক শূন্য লাগিব ওকে সো ইয়াতে যুগ্ম সংখ্যক শূন্য আছে সংখ্যাটোৰ পিছফালে যুগ্ম সংখ্যক শূন্য আছে নাই কি আছে এটো এটা শূন্য আছে এটা শূন্য থাকিলে আমি এটো কি বলো একটো কি সংখ্যা অযুগ্ম সংখ্যা আমাক কি লাগে একক স্থানত মানে সংখ্যাটোৰ পিছফালে কেইটা শূন্য লাগে দুটা চাৰিটা ছয়টা মানে যুগ্ম হ'ব লাগে তেতিয়া আমি ক'ব পাৰো যে ইটো বৰ্গ হ'ব পাৰে ওকে সো যেহেতু এইটো অকমান ডিফাৰেন্ট লিখিব লাগিব যেহেতু 640 সংখ্যাটোৰ একক স্থানত অযুগ্ম সংখ্যক শূন্য আছে অযুগ্ম সংখ্যক শূন্য আছে সেই কাৰণে সংখ্যাটো কি নহয় সংখ্যাটো পূৰ্ণবৰ্গ নহয় ওকে সেই কাৰণে সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুজিলা সো এইখিনি নোট ডাউন কৰা বুজি পাইছা জানো বুজি পাবা সুকা মানুহ তোমাক সো এইখিনি নোট ডাউন কৰিলা তাৰ পিছত আমি কোৱেশ্চন নম্বৰ 3 জাম্প কৰিম সো বেটা ইয়াতে বেটা আমাক খুদিছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব ওকে সো প্ৰথম কোৱেশ্চনটোত কি আছে 19 সো এইবোৰ তোমালোকে ওলাব পাৰা ঠিক আছে সো মই ইমান কেইটা কোৱেশ্চন কৰি নিদু কাৰণ এইকেইটা পাৰিবা আৰু বৰ্গ সংখ্যা ওলাব লাগিলে আমি কি কৰিম 19 * 19 যোনটো সংখ্যা আছে সেই সংখ্যাটোকে আকৌ পুনৰ পূৰণ কৰি দিও হয় নাই বৰ্গ এটা 19 ৰ বৰ্গ কি আহিব 19 স্কয়াৰ হয় নাই সো 19 স্কয়াৰ হলে 19 * 19 কৰিব লাগিব 19 * 19 মানে 9 * 9 মানে কিমান 81 হাতত কিমান গল 8 9 * 9 9 8 কিমান 9 8 কিমান 17 9 * 9 1 সো 1 16 6 হাতত 1 2 1 2 2 1 3 361 সো 361 আহিলে আমাৰ সো 37 * 37 স্কয়াৰ কি কৰিম 37 * 37 সো এটো কি কৰিম 7 7 গুণ 49 9 হাতত 4 7 3 21 21 4 25 7 3 21 1 হাতত 2 3 3 গুণ 9 9 2 কিমান 11 সো 9 আহিলে 6 আহিলে 3 আহিলে 1 আহিলে মানে 1369 আনসার সো এটো তোমালোকে নিজে কৰিবা আৰু কমেন্টত আনসাৰটো জনাই দিবা এটো চোৱা এটোত আমি কি কৰিম 78 * 78 মানে 8 8 গুণ 64 4 হাতত 6 8 7 গুণ 56 56 যোগ 6 কিমান আহিব 62 624 8 7 গুণ 56 আকৌ 7 7 গুণ 56 56 6 হাতত 5 7 7 গুণ 49 49 পাছে কিমান 7
54. So 48066084. Okay, so এইখিনি কৰি লোৱা, তাৰপিছত এইখিনি নোট ডাউন কৰা, তাৰপিছত আমি কোৱেশ্চন নম্বৰ 4 টো কৰিম। সো বেটা ইয়াতে এতিয়া আমাক খুজিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া বৰ্গমূল কেনেকে ওলাম আমি? মৌলিক উৎপাদক বিশ্লেষণ, ঠিক আছে। সো উৎপাদক বিশ্লেষণ পদ্ধতিটো কেনেকে কৰে তোমালোক মন আছে? যদি নাই একো টেনশন নাই, মই পঢ়া বুজাই দিম ভালকে। সো ইয়াতে বুজি লোৱা, পিছতো চেপ্টাৰত বাস্তৱ সংখ্যাত ইউজ হ'ব। ওকে, সো এতিয়া 1764 আমাক কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব দিছে। ওকে, সো কেনেকে কৰিম? 1764 আমি ডিভাইড কৰিম, হৰণ কৰিম কিহেৰে? 2 এৰে। ক্লিয়াৰ? সো 2 এৰে হৰণ কৰিলে ইয়াক কিমান টাইম যাব? 8 2 গুণ 16, কিমান থাকিলে 1, আকৌ কিমান যাব? 8 2 গুণ 16। ওকে, তাৰপিছত আকৌ 16 এইটো গুচি গ'ল, তাৰপিছত কিমান থাকিব? 2। কেনেকে হৰণ কৰিব লাগে সেইখিনি জানা তোমালোকে। ওকে, সো 2 এ দি কৰিলো। ওকে, সো মৌলিক উৎপাদক বিশ্লেষণ মানে কি? কি সবতকে সৰু সৰু সংখ্যা কেইটা, সৰু সৰু মৌলিক সংখ্যাৰে আমি সংখ্যাটোক হৰণ কৰি পেলাই আমি এটা হেৰি পাম, এনসাৰ পাম। সো সেইখিনি আমি কেনেকে বৰ্গমূল ওলাব লাগে আমি সেইখিনি ডিসকাস কৰিম। সো 2 এ দি 8 কেইবাৰ যাব? 4 বাৰ। আকৌ কেইবাৰ যাব? 4 বাৰ। আৰু কেইবাৰ যাব? 1 বাৰ। এতিয়া 441 কিহেৰে যাব? 3 দি যাব। 3 দি কেইবাৰ যাব? 1 বাৰ। ওকে, 2 এৰে নাযায় কাৰণ একক স্থানত 0 2 4 6 8 নাই। সো 3 দি যাব লাগিব, নগলে আৰু সেইখিনিতে ৰাখি দিম আমি। সো 3 একবাৰ গ'ল, 14 আহিলে কিমান যাব? 6 বাৰ। 6 বাৰ নহয়, 4 বাৰ। 12 আহিব, 12 আহিব, 12 আহিলে 2 এটা আহি গ'ল, ইফালে কিমান যাব? 147। সো এতিয়া ইয়াক যাব নেকি কিবা দে? 3 দি 2 দি তো নাযায়, 3 দি চোৱা, 3 দি যাব। 3 দি কেইবাৰ যাব? 4 বাৰ। 12 27 আহিল, 9 বাৰ। ওকে, সো ইয়াকটো ডাইৰেক্ট যাব। সৰু সংখ্যা কি আছে? 7 7 গুণ 49। এতিয়া চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি বৰ্গমূল কেনেকে নিৰ্ণয় কৰিব পাৰো? যেতিয়া সংখ্যাটো জোৰ পাতি থাকে তেতিয়াহে আমি ক'ব পাৰো যে সি বৰ্গমূল আছে। সো 2 টো জোৰ পাতি আছে, জোৰ পাতি থাকা মানে কি? দুটা সংখ্যা, এটা সংখ্যাই দুবাৰ থাকা, তেতিয়াহে আমি লিখিব পাৰো। 2 2 আছে। ওকে, 3 3 আছে, 7 7 আছে। ওকে, সো এতিয়া আমি কি লিখিম? সংখ্যা কেইটা কি পাতি আছে? জোৰ পাতি আছে। সো ইয়াৰ 1764 ৰ বৰ্গমূল আছে কাৰণ সংখ্যা কেইটা জোৰ পাতি আছে। ইয়াতে লিখি দিছো মই অলপ ওপৰত, সংখ্যা কেইটা জোৰ পাতি আছে, সংখ্যা কেইটা জোৰ পাতি আছে, জোৰ পাতি আছে, জোৰ পাতি আছে। ওকে, সো মোৰ অসমীয়া আখৰ বহুত বেয়া, সো যিখিনি মুখেদি কৈ যাম সেইখিনিতহে ফকাস কৰিবা। ওকে, সো সংখ্যা কেইটা কি পাতি আছে? জোৰ পাতি আছে। সো এতিয়া বৰ্গমূল মানে কি? আন্ডাৰ ৰুট অফ 1764। ওকে, সো এতিয়া 1764 আমি কি লিখিব পাৰো? 2 into 2, 3 into 3 আৰু 7 into 7। ওকে, সো ৰুটৰ ভিতৰত যেতিয়া সংখ্যা দুটা সংখ্যা একে থাকে, ওকে, দুটা সংখ্যা একে থাকে, সো সেইটোৰ কাৰণে আমি ৰুটটো গুচাই দিব পাৰো। কিউকে চোৱা আমি ৰুট মানে কি জানো? ধৰাল ৰুট এ আছে, ৰুট এ টোক কেনেকে লিখিব পাৰো আমি? a পাৱাৰ হাফ। ওকে, সো ইয়াক যেতিয়া স্কোয়াৰ কৰি দিবা, ধৰাল ইয়াকে স্কোয়াৰ কৰিছা, ৰুট এ স্কোয়াৰ, বা ভিতৰতে আছে বাৰু, ভিতৰত থাকা তল ইয়াতে থাকা একে কথা নহয়, বেলেগ বেলেগ কথা। সো এ স্কোয়াৰ আন্ডাৰ ৰুটত আছে। ওকে, এ স্কোয়াৰ আন্ডাৰ ৰুটত থাকিলে আমি ৰুটক কি বুলি লিখিব পাৰো? হাফ বুলি লিখিব পাৰো, হয় নাই? সো এ স্কোয়াৰ পাৱাৰ কি আহিব? হাফ। সো 2 2 কেনসেল আউট হৈ পেলাই আমি কি পালো? এ পালো। ওকে, সো এতিয়া এই দুটা সংখ্যাৰ কাৰণে 2 স্কোয়াৰ আহিব, ইয়াৰ কাৰণে কি আহিব? 3 স্কোয়াৰ আহিব, ইয়াৰ কাৰণে কি আহিব? 7 স্কোয়াৰ আহিব। সো 2 স্কোয়াৰ, সো এইখিনি দেখা পাইছা না? মই নাজানো দেই। 2 স্কোয়াৰ 3 স্কোয়াৰ 7 স্কোয়াৰ। ওকে, সো 2 টো ৰুটটো গুচি যাব, সেইটোৰ কাৰণে। সো এ স্কোয়াৰ থাকিলে যেতিয়া ওপৰত ৰুট থাকে তেতিয়া আমি সংখ্যাটো লিখি দিব পাৰো। সো এইটোৰ কাৰণে কি আহিব? 2 into 3 into 7। 7 × 21 21 2 গুণ কিমান? 7 × 21 21 2 গুণ কিমান?
242 is the final answer. Okay, so ইয়াতে আমাক দিয়া আছে 9216 সংখ্যাটো, ঠিক আছে। সো ইয়াৰ বৰ্গমূল কেনেকৈ ওলাম, ঠিক আছে। 9 উৎপাদক বিশ্লেষণ পদ্ধতিৰে, সো 2 দি হৰণ কৰিম, কেইবাৰ যাব, 4 বাৰ, 1 এটা ৰৈ গ'ল, কিমান আহিব 12, 6 বাৰ যাব, 6 বাৰ গ'লে 1 আছে, এইটো ল'ম, দুটা সংখ্যা ল'লে 0 এটা দিম, 8 বাৰ যাব। ওকে, সো আকৌ 2 দি কিমান বাৰ যাব এইটো 2 দি 2 বাৰ, 3 বাৰ, 0 4 2304, আকৌ 2 দি যাব একবাৰ 10 হ'ল, 10 আহিব 5 2 1152, সো 2 দি আকৌ যাব, আকৌ কেইবাৰ যাব 5 বাৰ, 1 আহিব, 7 বাৰ যাব, 12 যাব, 6 আহিব 576, তো 2 দি আকৌ কিমান বাৰ যাব, 2 বাৰ যাব, 2 দি 2 বাৰ, আকৌ ইয়াতে 1 এটা বাকী ৰ'ল, 17 হ'ব সংখ্যাটো, 17 আকৌ 2 দি কিমান বাৰ যাব 6 8, আকৌ এটা ৰৈ গ'ল 288, এতিয়া 2 দি আকৌ কৰিম, 2 দি কিমান যাব 144, আকৌ 2 দি কৰিম, সংখ্যাটো 772 বাৰ যাব, আকৌ 2 দি কৰিম, কিমান বাৰ যাব 3 6 3 2 6 1 6 আহিব। ওকে, সো 2 দি আৰু কিমান বাৰ যাব ইয়াতে, সো এতিয়া 36ক কিমান টাইম যাব, একবাৰ যাব। ওকে, 3ক একবাৰ যাব, 1 এটা 16 হৈ গ'ল, কিমান গ'ল 18 বাৰ, আকৌ 2 দি কেইবাৰ যাব 9 বাৰ, আকৌ 3 দি কেইবাৰ যাব ইয়াত 3 বাৰ। এতিয়া চোৱা এক কেইটা আছে, 1 2 3 4 5 6টা, 1 2 3 4 5 6টা, 7টা 8টা 9টা 10টা। ওকে, সো 10টো জোড় সংখ্যা নে কি হয়, 5টা জোড় আছে ইয়াতে, সো এইটো এটা জোড়, 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 আৰু 3ৰ কাৰণে এইটো এটা জোড়। সো গোটেইকেইটা সংখ্যা জোড় পাতি আছে, সো ইয়াৰ বৰ্গমূল ওলাব, ঠিক আছে। সো কি এনেকে ওলাব, √of 9216 কেনেকে লিখিব পাৰিম। ওকে, সো কেইটা সংখ্যা আছে, 10টা সংখ্যা, ডাইৰেক্ট মই লিখি দিব পাৰো √2 পাৱাৰ 10 into 3 স্কোয়ার। ওকে, কাউন্ট করলো 2 10টাই আছে, হয় না। সো এটা 2 পাৱাৰ 10 10ক আমি কেনেকে লিখিব পাৰো, 2 পাৱাৰ 5 এনেকে লিখিব পাৰো, 2 পাৱাৰ 5 হোল স্কোয়ার। কেনেকে, a পাৱাৰ মনত পেলোৱা সূত্ৰ a পাৱাৰ m পাৱাৰ হোল পাৱাৰ n, মানে আমি কি লিখিব পাৰো, ইয়াতে দেখা পাইছা না বা নাজানো, a পাৱাৰ m হোল পাৱাৰ n মানে আমি কি লিখিব পাৰো, a পাৱাৰ mn। ওকে, সো 2 পাৱাৰ 5 আকৌ বাহিৰত যদি 2 টো লিখো, আকৌ 5 into 2 আকৌ লিখি পেলাই 2 পাৱাৰ 10 আহিব। এইটো স্কোয়াৰটো বাহিৰত কিয় লিখিলো, যাতে আমি এইটো বৰ্গটো গুচাই দিব পাৰো। সো কি আহিব ইয়াতে 2 পাৱাৰ 5 into 3, সো এইটো পূৰণ কৰা, 2 পাৱাৰ 5 মানে কিমান, 2 4 8 16 32 into 3 মানে কিমান, 3 2 গুণ 6 3 3 গুণ 9 96, ইয়াৰ বৰ্গমূল। সো এই সংখ্যাটা আমি কি কৰিব লাগে, 774 ৰ আমি কি ওলাব লাগে বৰ্গমূল, কি পদ্ধতি কি বুলি কওঁ, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 774 পৰা আহিব, 2 দি হৰণ কৰিলে কি হ'ব 3, 1 গ'ল 17, 3 2 গুণ 6 17, 6 2 গুণ 12, 7 2 গুণ 14, 8 2 গুণ 16, আকৌ গ'ল 7 বাৰ যাব 14 হ'ব, আকৌ 2 বাৰ যাব 3872, আকৌ ইয়াক কিমান বাৰ যাব, একবাৰ যাব, একবাৰ, তাৰপিছত 18 9 বাৰ, 2 দি কেইবাৰ যাব 3 বাৰ 6 বাৰ। ওকে, সো এতিয়া আকৌ ইয়াক কিহেৰে যাব, আকৌ 2 ৰে যাব, হয় নাই। সো কিবাৰ যাব 6 2 গুণ 6 3 গুণ 18, 6 2 গুণ 18, 9 2 গুণ 18, 9 বাৰ যাব, 1 গ'ল 6 বাৰ আহিলে। ওকে, তাৰপিছত 8 আহিলে 968, সো 2 দি আকৌ যাব 4 বাৰ 16 8 4 বাৰ, সো 2 দি আকৌ কিমান বাৰ যাব 2 বাৰ 4 বাৰ 2 বাৰ, আকৌ 2 দি কিমান যাব 1 বাৰ 2 বাৰ 1 বাৰ। সো এইটো মানে জানো আমি 11 into 11 মানে 121। ওকে, সো সংখ্যা কেইটা জোড় পাতি আছে, 1 2 3 4টা, সো 2 স্কোয়ার √of 7747
44 ইজ ইকুৱেল টু আমি কেনেকৈ ভাঙিব পাৰোঁ 2 পাৱাৰ কিমান লিখিব পাৰোঁ 1 2 3 4 5 6 2 পাৱাৰ 6 ইনটু 11 স্কোয়াৰ সো কিমান আহিলে এইটো কিমান আহিলে 2 কিউব আহিব ইয়াতে স্কোয়াৰ ইনটু 11 সো 2 কিউব মানে কিমান 8 11 মানে কিমান 88 সো এটা কৰি চোৱা 80 ইনটু 88 কৰি চোৱা যদি সংখ্যাটো আহে এইটো সংখ্যা আহে মানে ঠিকে আছে আমাৰ তারপর করে দিলো বাৰু 9801 ক কিহেৰে যাব আমি সবতকে যেতিয়া হৰণ কৰিম এক থাকাৰ লগে ভয় খা যাব নালাগে ওকে ভয় খাব নালাগে সো 2 দি তো না যায় 3 দি চোৱা ওকে মৌলিক সংখ্যা দিয়ে হৰণ কৰিব লাগে ওকে সো 3 দি চোৱা 3 দি কেবা যাব 3 বাৰ যাব ইয়াক ওকে 3 বাৰ ইয়াতে 8 আছে কেবা যাব 2 বাৰ বাকি কিমান থাকিল 2 20 মানে 9 বাৰ যাব আকৌ 9 বাৰ যাব না 9 বাৰ কেনেকৈ যাব 2 থাকিল ন 20 20 20 20 আকৌ 9 3 দি কিমান বাৰ যাব 6 3 গুণ 18 6 টাইম যাব ওকে 2 বাকি ৰল মানে 7 বাৰ যাব 3 2 6 7 সো ওকে সো আকৌ 3 দি কৰি চোৱা 3 1 গুণ 3 26 ক লোৱা দুইটা সংখ্যা একেলগে 26 ক লোৱাৰ লগে লগে শূন্য এটা দিব লাগিব কিমান যাব 9 3 গুণ 27 9 3 গুণ 27 8 3 গুণ 24 8 বাৰ যাব 2 আহিলে 9 বাৰ গল 1089 ওকে আকৌ 3 দি কৰিম 3 দি কৰিলে কিমান যাব 3 বাৰ ওকে 3 3 গুণ 9 1 ৰৈ গল 18 হ'ব 6 বাৰ যাব 6 বাৰ গলে 18 হ'ব আৰু 3 দি 3 বাৰ যাব ওকে সো 363 আকৌ 3 দি যাব 1 2 1 ওকে সো ইয়াক আমি কিমান দি যাব পাৰো অলপ আগতে কৰিলো 121 11 টাইম যাব সো এটো জোৰ পাতি আছে obviously সো 3 power 4 into 11 square আহি যাব সো 3 power 4 ক আমি কি লিখিব 3 square into 3 square into 11 মানে 9 into 11 মানে কিমান 99 ওকে সো এখানে নোট ডাউন কৰা আমি নেক্সট কোশ্চেনত জাম্প কৰিম এতিয়া কোশ্চেন নম্বৰ 5 হলে সো বেটা ইয়াতে চোৱা কোশ্চেন নম্বৰ 5 ৰ এনসিআরটি কি সুধিছে আমাৰ এনসিআরটি মানে সেৱা কিতাপত কি সুধিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ওকে সো আটাইতকৈ সৰু সংখ্যাটো উলাবৰ কাৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব ওকে সংখ্যাকিটা চাব লাগিব যে সংখ্যাকিটা জোৰ পাতি আছে নে নাই ওকে যদি নাই তেতিয়া আমি এনেকৈ ডিটাৰমাইন কৰিব পাৰো এতিয়া কেনেকৈ 1 নম্বৰ কোশ্চনটো লৈছো 1525 1525 সো 1525 ক আমি মৌলিক উৎপাদক বিশ্লেষণেৰে ভাঙিম পাছে দি কেবা যাব আর 2 টি তো না যায় 3 দিও না যায় চাব পাৰা তোমালোকে 3 দি কেবা যাব 5 বাৰ ওকে এটা 5 বাৰ করলে 3 দি পাছে দি 3 বাৰ যাব হয় না পাছে দি 3 বাৰ যাব তো 2 তো না যায় শূন্য এটা লম আৰু পাছে দি 25 বাৰ ওকে সো এই পাছে দি কেবা যাব 6 বাৰ আৰু একবাৰ 61 টাইমস এতিয়া আটাইতকৈ সৰু সংখ্যা কিহেৰে পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ওকে সো 5 into 5 এতে তুমি যেতিয়া √1525 ক ভাঙিবা কেনেকে এনেকে মৌলিক উৎপাদক বিশ্লেষণতে 5 into 5 into 61 হয় না এনেকে আহিব না এটা 5 into 5 into 61 এটা 5 টো বাহিৰত লাগিব আন্ডাৰ ৰুট অফ 61 হয় না এতিয়া এই সংখ্যাটো বৰ্গমূল ওলাবৰ কাৰণে আমি আটাইতকৈ সৰু সংখ্যা কোনটো দি পূৰণ কৰিব লাগিব 61 এদি পূৰণ কৰিব লাগিব তেতিয়া ইয়াতে আৰু এটা 61 আহি যাব তেতিয়া আমি লিখিব পাৰিম 5 into 61 ইয়াতে যেতিয়া 61 আহি যাব আহিলে ওকে লিখিব নালাগে ইয়ালৈ লিখা তো তলত লিখিবা সো আটাইতকৈ সৰু সংখ্যা 61 এৰে পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম হয় না সো এনেকে লিখি দিবা পূৰ্ণবৰ্গ সংখ্যাটো পাম পূৰ্ণবৰ্গ সংখ্যাটো পাম ঠিক আছে সো এতিয়া ওকে সো এতিয়া আমাৰ আছে 768 এতিয়া আমি হেতু কৰিম
এইটো কোনটো আছিল তেৰিকা 1008 এতিয়া মই ডাইৰেক্ট কৰি যাম হা এতিয়া 2 নাম্বাৰটোত কি আছে এতিয়া তোমালোকে গম পালা যেতিয়া যোনটো সংখ্যা জোৰ পাতি নাথাকে সেই সংখ্যাটোৰ পূৰণ কৰিলেহে আমি সেই সংখ্যাটো পাম কি বুলি কয় পূৰ্ণবৰ্গ সংখ্যাটো পাম এতিয়া 1008 আছে ইয়াতে 1008 1008ক আমি কিহেৰে ডিভাইড কৰিম 1008 কিহেৰে কৰিম 2 ৰে কৰি চাও 2 দিয়ে কৰিব লাগিব উপায় নাই তো 504 আহিব আকৌ 2 দিয়ে কৰিম 250 hey 252 টাইমছ আহিব আকৌ 2 দিয়ে কৰা 125 আকৌ 126 আহিব আকৌ 2 দিয়ে কৰা কিমান আহিব 6 বাৰ 3 বাৰ এটা 7 9 এটা 7 এক কি যাব 3 দি যাব 3 দি কেবা যাব 2 বাৰ আৰু এক কিমান যাব একবাৰ আকৌ 3 দি যাব কিমান বাৰ যাব 3 বাৰ আৰু কিমান যাব 7 বাৰ এটা চোৱা সংখ্যা কোনকিটা জোৰ পাতি আছে চোৱা 2 টো জোৰ পাতি আছে 2 টো জোৰ পাতি আছে 3 টো জোৰ পাতি আছে কোনটো বাকি ৰৈ গল 7 এটা সংখ্যাটো কি হ'ব কোনটো আটাইতকৈ সৰু কোনটো সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব 7 কাৰণ 7 টো জোৰ পাতি থাকা নাই মই কি কলো যোনটো সংখ্যা জোৰ পাতি নাথাকে সেই সংখ্যাটো দিয়ে পূৰণ কৰিব লাগে সংখ্যাটো ওকে সো এতিয়া লিখিবা আটাইতকৈ সৰু সংখ্যা 7 ৰে পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম ওকে সব এটা ইয়াতে এইটো কোৱেশ্চন কৰিম ইয়াতে দুই কেইবাৰ যাব একবাৰ 0 একবাৰ 2 দি আটা কেইবাৰ গল 4 বাৰ আকৌ 2 দি কেইবাৰ যাব 5 বাৰ এটা 5 বাৰ গলে আৰু ইয়াত কেইবাৰ যাব 0 14 7 7 টাইমছ সো 2 দি আকৌ 2 দি যাব 2 দি তো না যায় 3 দি যাব লাগিব 3 দি নগলে আৰু বাদ দিয়া 3 দি কেইবাৰ গল একবাৰ হাতত কিমান ৰল 2 2 20 20ক কেইবাৰ যাব 9 বাৰ 9 তেৰিকা 6 বাৰ যাব 6 বাৰ যাব 18 হ'ব 18 আকৌ 2 যাব আকৌ কিমান হ'ব 9 সো 9 এইটো পিছত আমি 13 ওকে সো এইটো 169 ৰ বৰ্গ জানো আমি ওলাব সো এতিয়া 2028 ক আমি কেনেকৈ ভাঙিব পাৰো under root of 2028 2 square into 3 into 13 square সো কোনটো সংখ্যা জোৰ পাতি থাকা নাই 3 টো সো আটাইতকৈ সৰু সংখ্যা 3 ৰে পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম কাৰ লগত এতিয়া ইয়াতে লিখি দিও পূৰ্ণবৰ্গ সংখ্যা আটাইতকৈ সৰু সংখ্যা 61 ৰে পূৰণ কৰিলে 61 ৰে ইয়াতে লিখি দিবা ইয়াতে কি আছে 1525 আছে না 1525 ক পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম ওকে হেনেকৈ বাকিটাটো লিখি দিবা এইখিনি লিখাখিনি জানা সো এতিয়া গোটেইখিনি কৰা হল 700 এইখিনিলৈ হৈ যাব আজি কোৱেশ্চন নম্বৰ আমি 1 ৰ পৰা 5 লৈ গ'ল নেক্সট লেকচাৰত আমি কিমানৰ পৰা যাম 5 ৰ পৰা আৰু কিমানৰ আছে 5 ৰ পৰা 5 ৰ পৰা 8 লৈ আমি যাম ঠিক আছে okay so ইয়ালৈ কাৰণে ধন্যবাদ so bye bye good night take care sweet dreams and all the variables so thank you very much ইয়ালৈ কাৰণে okay all the best